নমস্কাৰ ডিজিটেল অসমলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো তো আজিৰ এই ভিডিঅ'টিত আমি এডিআৰই যেটো আমাৰ আহিব লগা এক্সাম তো তাত বহুত বেছি ইম্পৰ্টেন্ট এটা টপিক আছে যাক আমি কওঁ সিকোয়েন্স এন্ড সিৰিজ তো ৰিজনিংৰ এইটো পাৰ্ট হয় তো আজি আমি এই ভিডিঅ'টিত প্ৰিভিয়াস ইয়াৰ্স যিবিলাক আমাৰ মোস্ট ফ্ৰিকুৱেন্ট অৰ্থাৎ বাৰে বাৰে আহি থকা কোৱেশ্চন আমি তেনেকুৱা কিছুমান লৈ আহিছো প্ৰথমতে আমি অকন প্ৰেক্টিছ কৰিম পিছত কি কৰিম যিবিলাক আগতে আহিছে বেলেগ বেলেগ ধৰণৰ এক্সামত সেইবিলাক আমি কৰিবলৈ ট্ৰাই কৰিম আৰু বেলেগ বেলেগ ধৰণৰ কিছুমান কমন কোৱেশ্চন আহি থাকে সেইবিলাক আমি আলোচনা কৰিম কাৰণ এইবাৰ এইবিলাক অহাৰ বহুত বেছি চান্সেছ আছে গতিকে আৰু বেছি দেৰি নকৰো আজি আমি আমাৰ কোৱেশ্চনসমূহ আৰম্ভ কৰো তো আজিৰ এই যেটো আমাৰ কোৱেশ্চন এই কোৱেশ্চনত কি থাকিব ধুনিয়াকে এটা আমাক সিকোয়েন্স দিয়া থাকিব বা সিৰিজ জিয়ে নাম দিয়া একো কথা নাই তো হেইটোৰ আমি হয়তো নেক্সট টাৰ্ম নতুবা মাজৰ টাৰ্ম মিসিং টাৰ্ম নতুবা আমি কি কৰিব লাগিব এৰৰ বিচাৰিব লাগিব ঠিক আছে আজি গোটেই ভিডিঅটো টপিকটো এইটোৱে হ'ব হয়তো নেক্সট টাৰ্ম চাব লাগিব নতুবা মিডলটো নিদিয়ে বাৰু যেটো আমাৰ মিসিং টাৰ্ম অৰ্থাৎ কোনবা এটা বস্তু দিয়া নাথাকে হেইটো বস্তু আমি চাব লাগিব তো পোনপ্ৰথমতে যদি আমি আমাৰ প্ৰথম কোৱেশ্চনটো লৈ আহো এই কোৱেশ্চনটোত আমাক কি কোৱা হৈছে চোৱা ইয়াত দিয়া আছে 3 7 17 31 গতিকে নেক্সট সংখ্যাটো আমাৰ কি হ'ব তো পোনপ্ৰথমতে এইটো কৰাৰ কাৰণে অকমান আমি মনোযোগেৰে চাব লাগিব আমিতো প্ৰথমতে কেনেকে কৰো যে 7 3 গলে 4 17 7 গলে কিমান 10 তাৰ পিছত 31 ৰ পৰা 17 গলে কিমান হ'ব 11 7 গলে কিমান 4 3 1 গলে তেতিয়ালে 2 1 গলে কিমান হ'ব 14 আমি এনেকেও চাব পাৰো কিন্তু মই যেতিয়া ইয়াতে নোটিস কৰিছো এই গোটেই কেইটাৰ মাজত এটা মই প্যাটাৰ্ন অলৰেডি দেখা পাইছোৱে হেতু কি যে গোটেই কেইটা একোটা কি সংখ্যা মৌলিক সংখ্যা কি সংখ্যা এইকেইটা একোটা মৌলিক সংখ্যা আৰু ইংলিশত কি বুলি কোৱা হয় তাক প্ৰাইম নাম্বাৰস বুলি কোৱা হয় গতিকে এনেকুৱা অৱস্থাত মই অকমান যদি নোটিস কৰো যে 3 ৰ পিছত কি কোনটো আমাৰ প্ৰাইম নাম্বাৰ আহে 3 ৰ পিছত আহে আমাৰ 5 হয়নে এনেকে আছে নে মাজত 5 টো নাই হয়নে মাজত 5 টো নাই তাৰ পাছত কি আছে 7 ৰ পিছত আহে আমাৰ 11 আহে হয়নে তাৰ পাছত কি আহে 13 আহে তাৰ মানে দুটা নাই তাৰ পাছত কি আছে আমাৰ ইয়াতে 17 টো আছে হয়নে তাৰ পাছত আমাৰ কি থাকিব 17 পিছত কি থাকিব 17 পিছত থাকে আমাৰ 19 থাকে 20 কি থাকিব 3 থাকিব কাৰণ 21 টো আমাৰ মৌলিক সংখ্যা নহয় তাৰ পাছত কি আছে 23 আছে 29 তাৰ পাছত আকৌ আমাৰ কি আহি গৈছে ইয়াতে 31 আহি গৈছে হয়নে নহয় তো ইয়াতে 31 তো তোমালোকে নোটিস কৰিছা নে ইয়াতে এটা মৌলিক সংখ্যা নাছিল ইয়াতে দুটা মৌলিক সংখ্যা আৰু ইয়াতে আমাৰ তিনটা মৌলিক সংখ্যা নাই গতিকে নেক্সটত আমাৰ কিমানটা মৌলিক সংখ্যা মাজত আমি বাদ দিব লাগিব হেতু হৈছে চাৰিটা মৌলিক সংখ্যা গতিকে 31 ৰ পিছত কি আহে 31 ৰ পিছত 33 নাহে কাৰণ 33ক 3 ৰে হৰণ যায় তো ইয়াৰ পিছত আমাৰ কি আহিব 37 আহিব 37 ৰ পিছত কোনটো আহিব 41 আহিব তাৰ পিছত 43 আহিব তাৰ পিছত আহিব 47 ৰ পিছত কি আহিব 47 ৰ পিছত থাকিব আমাৰ 51 হ'ব নেকি নহয় কাৰণ 5 এ 6 গতিকে তাক আমাৰ 3 ৰে হৰণ যাব গতিকে আমাৰ কি হ'ব 53 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ 53 ইয়াতে অপচন আছে নে নাই তো ইয়াতে অপচন আছে আমাৰ বি গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ বি আই হোপ বুজি পাইছা এইটো বস্তু গতিকে এতিয়া আমি আমাৰ নতুন কোৱেশ্চনটো চাই লওঁ গতিকে মৰমৰ বন্ধু বান্ধৱীসকল এতিয়া আমি আহিছো আমাৰ নতুন কোৱেশ্চনটো পিনে এই কোৱেশ্চনটোত আমাক কি দিয়া আছে ইয়াতে 432 216 72 আৰু মাজতে ইয়াতে একো নাই তাৰ পাছত আমাৰ কি আছে 12 আছে তো আমি ইয়াৰ মাজত এটা সম্পৰ্ক বিচাৰিবলৈ চেষ্টা কৰিব লাগিব তো ইয়াতে কি দিয়া আছে এনেকে যেতিয়া দিয়া থাকে তেতিয়ালে অকমান নোটিস কৰিব লগা কথা যে বেলেগ বেলেগ ধৰণে আমি অকমান ভাবিব লাগিব এইটো দেখাতে এনেকুৱা লাগিছে যে 216 যদি 2 ৰে পূৰণ কৰো তেতিয়া 232 পাই নেকি যদি এনেকুৱা লাগিছে এবাৰ আমি ইয়াক কি কৰিম 2 ৰে হৰণ কৰি চাম নতুবা 216 টো আছে তাক 2 ৰে পূৰণ কৰি চালে পটককে কিমান আহিছে 12 1 2 গুণ 2 1 3 আৰু ইয়াতে কিমান হ'ব 2 গুণ 4 তো 432 আমাৰ আহি গল তো ইয়াকে 2 ৰে হৰণ কৰিলে 216 পোৱা যায় এতিয়া 216 যদি আকৌ মই 2 ৰে হৰণ কৰো 72 জানো পাম চাই লব লাগিব 72ক 2 ৰে পূৰণ কৰিলে 2 গুণ 4 216 পোৱাৰ কথাই নাহে গতিকে ইয়াক আমি 3 ৰে পূৰণ কৰিছিলো 3 গুণ কিমান আছে 6 7 3 গুণ কিমান 21 হয়নে তো ইয়াক আমি 3 ৰে যদি হৰণ কৰো তেতিয়ালে আমি কিমান পাম ধুনিয়াকে 216 এতিয়া আকৌ কিমান আহিছে ইয়াতে 72 হয়নে দেখাত এনেকুৱাই লাগিছে যে ইয়াক মই কিহেৰে হৰণ কৰি দিম কি বুলি কয় 4 ৰে হৰণ কৰি দিম তেতিয়ালে আমি ইয়াতে ধুনিয়াকে কিবা এটা পাই যাম হয়নে তো এবাৰ কাম কৰো 4 ৰে এটোক হৰণ কৰি চাও হয়নে চোৱা এটা কিমান হ'ব 4 1 গুণ 4 3 ৰল তো 18 4 গুণ কিমান 18 4 গুণ হৈছে আমাৰ 72 ওকে তো ইয়াতে মই 18 লিখলো
কিন্তু 18ক যদি 5ৰে হৰণ কৰা তুমি 12 পাবা নি নোপোৱা তাৰ মানে নিশ্চয় কিবা এটা ঝোল আছে হয়নে নহয় গতিকে অকনমান আমি বেক অফ কৰিব লাগিব বস্তুটোত ইয়াতে তোমালোকে চোৱা এটা বস্তু যদি আমি এনেকুৱা কৰো যে 2 আছে 3 আছে ইয়াক যদি আকৌ 2 ৰে হৰণ কৰি দিও তেতিয়া ইয়াতে কিমান থাকিব 36 থাকিব হয়নে 36ক যদি আকৌ মই এবাৰ 3 ৰে হৰণ কৰি দিও তেতিয়ালে কিমান থাকিব 12 থাকিব তাৰ মানে ইয়াতে যেটো আমাৰ সিক প্যাটাৰ্ন আছে প্ৰথমটো 2 ৰে দি হৰণ তাৰ পিছত 3 ৰে তাৰ পিছত আকৌ 2 ৰে তাৰ পিছত আকৌ 3 ৰে তাৰ পিছত আকৌ 2 ৰে তাৰ পিছত আকৌ 3 ৰে তো 2 3 2 3 2 3 এনেকৈ গৈ আছে তো আমাৰ যে সেই মাজতে ৰৈ গল 72 তো 2ক প্ৰথমটো 2 ৰে পিছতটো 3 ৰে পিছতটো আকৌ 2 ৰে হৰণ কৰিলে আমাৰ কিমান থাকিব 36 থাকিব তো ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ব বি আই নো অকমান তোমালোকৰ ভাবিব যে স্যাৰ আমি কেনেকে ভাবিম তো ইয়াৰে এটাই উপায় আছে হেতু হৈছে প্ৰেক্টিস কৰিলেহে অকমান পাৰফেক্ট হ'ব পাৰি ওকে ঠিক আছে আমি এতিয়া আমাৰ 3 নম্বৰ কোৱেশ্চনটো দেখিছো ইয়াতে আমাৰ কি কোৱা হৈছে 0 3 8 15 24 48 ইয়াতে তুমি হৰণ কৰিলে জানো পাবা হৰণ কৰিলে তো পাম যেন অকমানো লাগা নাই তো আমি অকমান কি কৰিম এই কেইটাৰ মাজতে কি আছে ৰিলেশন এটো অকমান চাব ট্ৰাই কৰো দিয়া ওকে প্ৰথমতে বিয়োগ কৰি কিনে চাব পাৰো আমি নতুবা চাও 3 0 আছে ইয়াতে তো ইয়াতে ডাঙৰ ডাঙৰকে লিখি দিছো 0 3 8 15 24 মাজতে একো নাই 48 হয়নে তো ইয়াতে যদি মই এটা ৰিলেশন আনিব ট্ৰাই কৰো এইখিনিত আছে 3 ডিফাৰেন্স এইখিনিত আছে 5 হয়নে তাৰ পিছত কি আছে 15 গলে কিমান 7 তাৰ পিছত 24 ৰ পৰা 5 গলে কিমান 14 ৰ 5 গলে কিমান 9 আচ্ছা কি সুন্দৰ 3 5 7 9 এনেকে কি হৈছে ডিফাৰেন্সটো আমাৰ বাৰি বাৰি গৈ আছে আৰু হি মিলি মিলিও যায় আছে তো নেক্সটটো কি হ'ব আমাৰ 11 আহিব মাজত ডিফাৰেন্স অৰ্থাৎ 3 ৰ লগত 5 যোগ কৰোতে 8 হৈছে 8 ৰ লগত 7 যোগ কৰোতে 15 হৈছে 15 ৰ লগত 9 যোগ কৰোতে 24 হৈছে এতিয়া 24 ৰ লগত যদি 11 যোগ কৰো আমাৰ কিমান হ'ব গাইজ আমাৰ হ'ব এটো 35 হবনে এইটো বস্তু এতিয়া আমি ভেৰিফিকেশনৰ কাৰণে ইয়াৰ লগত 13 টো যোগ কৰি চাম কাৰণ 5 3 8 3 1 4 48 টো বা হৈছে নে হোৱা নাই বুজি পাইছা নে কথাটো ভেৰিফিকেশন অকমান কৰিব লাগিব গতিকে ইয়াতে আমাৰ যেটো শুদ্ধ উত্তৰ এইটো হ'ব আমাৰ এগেইন বি হ'ব এইটো আমাৰ 35 গতিকে ইয়াত আমি বহুত সহজতে এটা বস্তু দেখিবলৈ পাইছো যে এই 42 টো কি বস্তু নো 42 টো 7 পূৰণ 6 হয়নে নহয় 7 6 গুণ 42 আকৌ 30 টো কি বস্তু হে 6 পূৰণ 5 হয়নে তাৰ পাছতটো আমাক আকৌ দিয়া নাই হয়নে একো দিয়া নাই আমি মানু ললো এটো 5 পূৰণ 4 হয়নে এটো 20 বুলি ভাবি ললো এটো আছে 20 তাৰ পিছতটো কি 7 3 গুণ কিমান 12 দেখছ না মিলি আছে এইটো বস্তু তাৰ পাছত আছে 6 3 পূৰণ 2 হাও গতিকে উত্তৰটো হ'ব আমাৰ 5 পূৰণ 4 সমান কিমান 20 ঠিক আছে এইটো বস্তু আমি গম পাও গতিকে এই হ'ব আমাৰ এবাৰ কারেক্ট আনসার তো নেক্সট আছে তোমাৰ 5 নম্বৰ কোৱেশ্চনটো এই কোৱেশ্চনটো আমাক কি কোৱা হৈছে ওকে 15 14 19 11 23 8 বাপৰে বাপ এটো কেনেকুৱা টাইপৰ বস্তু হয়নে একবাৰ বাঢ়িছে একবাৰ কমিছে তো এইবিলাকক অল্টাৰনেট সিৰিজ বুলিও কোৱা হয় একচুয়ালি কি হয় এটা বাঢ়ি আছে সিৰিজ এটা কমি আছে তো ইয়াতে আমি দেখিবলৈ পাইছো 15 আছে নেক্সট এটা এৰি পেলাই 19 আছে এটা এৰি পেলাই 23 আছে এটা আছে 14 তাৰ পিছত আছে 11 তাৰ পিছত আছে 8 তাৰ পিছত আমি নাজানো তো 15 পিছত আছে 19 15 আৰু 19 ৰ মাজত কিমান ডিফাৰেন্স আছে 4 তো 15 4 কিমান হৈ গল আমাৰ 19 তাৰ পিছত আছে আমাৰ কিমান 23 হয়নে তো 9 4 13 23 বাহ কি সুন্দৰ ইয়াতে এইটো চোৱাচোন 14 ৰ পিছত 11 আছে 3 আৰু 11 ৰ পৰা 3 গলে কিমান 8 গতিকে এইটো আমাৰ কাৰণে বহুত সহজ গতিকে নেক্সট কিন্তু কোনটো হ'ব হেতু আমি চাব লাগিব হয়নে নেক্সট কোনটো নাম্বাৰ আহিব 15 19 23 গতিকে এইবাৰ আমাৰ যেটো বাঢ়ি থকা আছে যেটো ইনক্ৰিজ হৈ আছে ইনক্ৰিজ তো ইনক্ৰিজ হোৱা নাম্বাৰটো আমাক লাগিব কমি থাকাটো আমাক নালাগে ওকে তো ইয়াতে কোনটো হ'ব তোমালোকে নিজে ভাবিছোৱা যে 4 4 গৰি যোগ কৰি কিনে গৈ আছো গতিকে উত্তৰটো হ'ব আমাৰ 23 যোগ 4 সমান কিমান 27 গতিকে বি হ'ব আমাৰ কারেক্ট আনসার আই হোপ গোটেবিলাকে এগ্ৰি কৰিছা এইটো বস্তুক লৈ পেলাই হয়নে ওকে তো এতিয়া আমি আমাৰ নতুন কোৱেশ্চনটো লৈ আগবাঢ়ো ওকে ইয়াতে কি আছে 6 নম্বৰটো এটো আৰআৰবি অলৰেডি আহি গৈছে 2017 গতিকে এইটো বস্তু আমি এবাৰ চাই লম কি কোৱেশ্চন দিয়া আছে যে 3 8 18 38 78 হয়নে তো
এইটো এতিয়া আমি কি কৰিব পাৰো কেনেকে মিলাব পাৰো এইটো বস্তু আমি অকমান চাব লাগিব গতিকে প্ৰথমতে এনেকুৱা লাগে 3 পূৰণ 2 যোগ 2 হয়নে 3 দুগুণ 6 2 কিমান 8 হয়নে তাৰ পাছত 8 পূৰণ 2 যোগ 2 কিমান 16 হয়নে তাৰ পাছত 18 পূৰণ 2 যোগ 2 18 দুগুণ 37 37 দুগুণ কিমান 39 আৰে মিলি যায় আছে দেখোন 39 দুগুণ 2 যোগ 2 তাৰ মানে কিমান 39 দুগুণ কিমান 40 দুগুণ যদি তোমাৰ 80 হয় 39 দুগুণ কিমান হ'ব 76 হ'ব 76 যোগ যদি 2 কৰো 6 2 কিমান 8 তাৰ পাছত কিমান হ'ব 78 আৰে কি সুন্দৰকে মিলি যায় আছে ফাৰ্স্ট এটেম্পটতে হয়নে নহয় তো এনেকে অকমান আমি চাব লাগিব এতিয়া এনেকে নহয় যে 8 ৰ পৰা মই 3 বিয়োগ কৰিছো 5 আছে 18 ৰ পৰা মই 8 বিয়োগ কৰিছো কিমান 10 আছে 39 ৰ পৰা 10 এটো বিয়োগ কৰিছো কিমান আছে 0 3 গলে 20 আছে হয়নে 5 10 20 তাৰ পিছত কিমান আছে 8 ৰ 8 গলে 0 7 ৰ 7 3 গলে কিমান 4 এনেকেও তোমালোকে কিবাকে নহয় কিবাকে ৰিলেচন উলিয়াবও পাৰা কিন্তু মই এইটো প্ৰথমতে চকুত মোৰ খাইছে গতিকে মই এইটো বস্তু এপ্লাই কৰিছো তো সেই হিচাপত মোৰ এটা উত্তৰটো হ'ব 78 into 2 plus 2 হয়নে তো আমি এটোক যদি অকমান মনোযোগ দি ভাবো এটো একচুয়ালি 79 into 2 হৈ যাব কাৰণ 2 কিমানটা আছে এটা 79 টা তো 9 দুগুণ কিমান 18 17 লে 7 দুগুণ 14 একে কিমান 158 গতিকে এ হ'ব আমাৰ কারেক্ট আনসার ওকে আই হোপ বুজি পাইছা এইটো বস্তু একদম তোমালোকৰ ভাইটি ভন্টি দাদা তোমালোকৰ দাদাৰ দৰে তোমালোকক মই কৈ আছো যে ঘৰত তোমালোকে কেনেকে কৰিবা কিছুমানে এনেকে ধুনিয়াকে কৈ থাকে কিন্তু কি বহুত আৰ্টিফিশিয়াল হয় মই তোমালোকক চাই পেলাই কৈ আছো যে এনেকুৱাকে হ'ব পাৰে তোমালোকে সবখিনি ট্ৰাই কৰিব লাগিব হয়নে নহয় কোনো টিচাৰে আজি পৰা মনত ৰাখিবা কোনো টিচাৰে ফাৰ্স্ট এটেম্পটতে এইটো বস্তু নোৱাৰে গম পাইছা ফাৰ্স্ট এটেম্পটতে পাৰিবও পাৰে এনেকুৱা নহয় যে নোৱাৰিবই পাৰিব কিন্তু তেওঁলোকে এইবিলাক বস্তু আগতে ষ্টাডি কৰিব লগা এনেকুৱা নহয় যে ৰিজনিংৰ কোৱেশ্চনটো মই ইয়াতে দেখিছো এতিয়াই মই ট্ৰাই কৰিছো এতিয়াই মই কৰি দিছো এনেকুৱা নহয় বুজি পাইছা এনেকুৱা নহয় কাৰণ তেতিয়ালে কন্টেন্টটো কেনেকৈ দিম হয়নে নহয় তো বস্তুটো হেনেকুৱা টিচাৰে যিমানে নকয় কিয় যে ইমান জলদি তেওঁলোকে ধৰিব পাৰিছে এইটো পসিবলে নহয় তোমালোকে হিকানে টেনশন নলবা এইটো বস্তুক লৈ পেলাই ওকে তো ভালকে পজিটিভ থাকা পজিটিভ থাকি পেলাই বস্তুখিনি কি কৰিবা অকমান ট্ৰাই কৰিবা এটা নোৱাৰিছা দুটা নোৱাৰিছা 3 নম্বৰটোত নোৱাৰিছা 4 নম্বৰটোত হলেও তোমালোকে পাৰিবা ওকে তো এতিয়া আমি আমাৰ নতুন সিকোয়েন্সটো দেখিছো যে 89 88 85 78 63 তো নেক্সট নাম্বাৰটো আমাৰ কি হ'ব এইটো বস্তু দিয়া নাই এইটো বস্তু অলৰেডি আৰআৰবিত আহি গৈছে তো 89 88 85 কি কৰিব পাৰি হয়নে প্ৰথমতে দেখা তেনেকুৱা লাগে যে এটাই ডিফাৰেন্স আছে হয়নে 88 ৰ পৰা মানে 8 আৰু 8 ৰ মাজত 1 আছে ডিফাৰেন্স সৰি তাৰ পাছত আছে 3 তাৰ পাছতটো কিমান আছে 15 হাত গলে কিমান 7 আছে হয়নে তো 15 হাত গলে 7 আছে হেতুৱে আছে তাৰ পাছত কিমান আছে 78 ৰ পৰা 68 গলে 63 গলে কিমান হ'ব তোমাৰ 38 গলে 5 তাৰ পাছত 7 গলে কিমান 15 তো এটো তোমাৰ ডিফাৰেন্সটো কিবা ডিফাৰেন্সৰ কিবা আমি কমন আনিব পাৰো নেকি চোৱা অনেষ্টলি কও সকলোৱে এইটো অকমান টান পায় কিয় টান পায় কাৰণ কোন ফালেদি তুমি চাবা একো কব নোৱাৰি সাৰতে যিমানে জলদি নকৰক কিয় কোন ফালেদি চাই চোৱাটো অকমান টান হয়নে নহয় কাৰণ চাইডৰ ফালেদি মিলিব যেন লাগে তো ইয়াতে এইটোও তোমাৰ মিলিব যেন লাগিছে তো কথাটো হেইটোৱে একৰ লগত 4 যোগ কৰিলে 2 যোগ কৰিলে 3 হ'ব 3 ৰ লগত যদি আমি 4 যোগ কৰো 7 হ'ব 7 ৰ লগত যদি আমি 8 যোগ কৰো তেতিয়াহলে কিমান হ'ব 15 হ'ব তো 2 2 4 আচ্ছা 4 যোগ কৰিছো 2 দুগুণ 4 2 4 গুণ 8 আচ্ছা 2 4 গুণ 8 2 দুগুণ 4 2 4 গুণ 8 তো এতিয়া 15 লগত আমি কি যোগ কৰিব পাৰিম তোমালোকে নিজে ভাবা 2 2 গুণ 4 2 যোগ 2 পূৰণ কৰোতে এইটো আহিছে 4 লগত 2 পূৰণ কৰোতে এইটো আহিছে তো এটা 16 যোগ কৰিব লাগে হিসাব মতে তো চাই লওঁ 6 পাছে কিমান আছে 11 হাতে ৰল 1 1 1 2 1 3 তো 63 ৰ লগত চাই লওঁ 63 ৰ পৰা আমি 31 টো মাইনাস কৰি চাওঁ দচোন কি হয় 3 ৰ 1 গলে 2 6 3 গলে 3 32 আছে নেকি অপচন ইয়েস ডি এটা আছে বাৰু অপচন গতিকে এইটোৱে হ'ব আমাৰ কারেক্ট আনসার বিকজ ইয়াতে চোৱা ইয়াতে যেতিয়া আমি বিয়োগ কৰিছো তেতিয়া তেওঁলোকৰ মাজত এটা প্যাটাৰ্ন মই নটিস কৰিছো যে 1 3 7 15 এনেকুৱা যেতিয়া এটা প্যাটাৰ্ন দেখিবা তোমালোকে আজিৰ পৰা মনত ৰাখা এইটো বস্তু যে ইয়াত কিবা নহয় কিবা এটা প্যাটাৰ্ন থাকিবই কাৰণ চোৱা ইমান ধুনিয়াকে যেহেতু দিছে ওচৰে ওচৰেকে নাম্বাৰ বিলাক
বিয়োগফল বিলাক গতিকে ইহঁতৰ মাজত নিশ্চয় এটা সম্পৰ্ক আমাৰ থাকিবই হয়নে নহয় বিয়োগফলটো সদায় ফাৰ্স্ট প্ৰিফাৰেন্স হয় মানুহৰ বিয়োগফলটো সদায় ফাৰ্স্ট প্ৰিফাৰেন্স এটা হৈছে ডিভিজন এটা হৈছে তোমাৰ কি বিয়োগফল এই দুটাই সদায় অপচন আছে তাৰে বাদে বেলেগ আমাৰ অপচন নাই মই এতিয়ালৈকে যিমান পাইছো ওকে তো প্ৰথমতেই তোমালোকে মাইনাস বা তোমালোকে ডিভিজন কৰি চাবই লাগিব ওকে তাৰ পাছত তোমালোকে চাৱা যে যদি এটাতো হোৱা নাই তোমালোকে প্ৰথমটোকো আকৌ তোমালোকে হেৰি কৰিব লাগিব প্যাটাৰ্নত মিলাব লাগিব ওকে হেনেকুৱা অংক পাম আমি তো 1 3 7 15 আছে তো এটা কথা আমি গম পালো কেনেকে এটো আমাৰ आंसर 32 হল তোমালোকে চাই লবা যদি কোনবা বুজি পোৱা নাই ভিডিওটো আগৰ পৰা অকমান চাই লবা তো এতিয়া আমি আমাৰ নতুন কোৱেশ্চনটোলে গুছি যাও তো ইয়াতে কি কৈছে 840 নেক্সটে আমাক দিয়া নাই তাৰ পাছত আছে 420 তাৰ পাছত আছে 140 তাৰ পাছত আছে 35 তাৰ পাছত আছে কিমান 7 তো চোৱা এনেকুৱা কি আছে হাফৱে হৈ গৈছে হাফৱে মানে কি জানা না আধাতছেও কমি যায় আছে হয়নে নহয় তো এনেকুৱা বস্তুবিলাকত আমাৰ কিহত কৰাটো উচিত তোমালোকে কোৱা মাইনাসত কৰিম নে ডিভিজনত কৰিম ওচৰা ওচৰিকে তো নাই ওচৰা ওচৰিকে থাকিলে অবিয়াসলি আমি এটো বিয়োগ কৰি চাম কিন্তু এইকেটো কিমান ডিফাৰেন্স আছে হয়নে নহয় তো এইকেইটা আমি অকমান ট্রাই কৰি চাও কি হয় ওকে তো রাইট সাইডৰ পৰা লেফট সাইডৰ পৰা তো কৰি একো লাভে নাই হয়নে নহয় কাৰণ ইয়াৰ পৰা ডাইৰেক্ট এটা পিছতে লাগে তো আমি তো লেফট সাইডৰ পৰা কৰি কিবা লাভ হ'ব নেকি একো লাভ নহয় আমি চাম এইফালৰ পৰা এইফালে অৰ্থাৎ ৰাইট সাইডৰ পৰা আমি কি কৰিম লেফট সাইডে চাম ঠিক আছে কাৰোবাৰ কিবা ডাউট আছে যদি কমেন্ট কৰি জনাবা আমি ৰাইট সাইডৰ পৰা লেফট সাইডে চাব লাগিব কাৰণ গোটেইখিনি ম্যাক্সিমাম আমাক ইনফৰমেশন ৰাইটৰ পৰা লেফটে দিয়া আছে ওকে নেক্সট আছে আমাৰ এইটো আছে আচ্ছা 7 5 গুণ কিমান 35 35 ৰ লগত কিবা পূৰণ কৰিলে 140 হ'ব নেকি আমি কিবা চাই লও হয়নে 35 ৰ লগত 6 টো পূৰণ কৰি চাও দা 6 5 29 হাতেৰ হল 3 6 3 18 3 নাই এটো নহয় আমাৰ হয়নে আমি এটা কিবা এটা বেলেগ হেৰি কৰিব লাগিব 35 দি আমি আচ্ছা 35 ৰ লগত আৰু কিবা আছে নেকি 4 পূৰণ কৰি চাও 5 3 29 হাতেৰ হল 2 7 3 12 14 হা 4 নম্বৰ 4 পূৰণ কৰাৰ লগে লগে 140 আহি গৈছে 5 ৰ পিছত 4 হয়নে মানে 7 ৰ লগত 5 পূৰণ কৰোতে এইটো আহিছে 5 ৰ লগত 4 পূৰণ কৰোতে 140 আহিছে 4 ৰ লগত 3 পূৰণ কৰোতে হ'ব জানো কিবা এটা 4 মানে কি 140 ৰ লগত 3 টো যদি পূৰণ কৰো 14 3 গুণ 42 হাও অলপমান চিনাকি লাগিছে বস্তুটো হয়নে নহয় তো 420 ৰ লগত আমি এইবাৰ কিমান পূৰণ কৰিব লাগিব 3 পূৰণ কৰিব লাগিব 35 ৰ লগত 5 পূৰণ কৰোতে 140 ৰ লগত 4 সৰি 7 ৰ লগত 5 পূৰণ কৰোতে 135 35 ৰ লগত 4 পূৰণ কৰোতে 140 হয়নে নহয় তাৰ পাছত 140 ৰ লগত 3 পূৰণ কৰোতে 420 ৰ লগত 2 পূৰণ কৰোতে জি আহে হেতুই আমাৰ হ'ব কিমান আছে 0 আছে 2 দুগুণ 4 4 দুগুণ কিমান 8 তো এটো আছে এটো কিমান হ'ব আমাৰ 840 শক খাই উঠিবা তোমালোকে হাৰে এটো 840 এটো 840 ভুল হল নেকি মোৰ কেনেকে ভুল হ'ব চোৱা যদি ইয়াতে 3 ৰে পূৰণ কৰিছো ইয়াৰ লগত 2 ৰে পূৰণ কৰিছো হয়নে আকৌ যদি ইয়াৰ লগত 2 ৰে পূৰণ কৰিছো 840ক আমি 1 ৰে পূৰণ কৰিব লাগিব তাৰ মানে কি ইয়াৰ যেটো নেক্সট লেফট সাইডে আছে সেইটো আমাৰ কি হৈ থাকিব 840 হৈ থাকিব ঠিক আছে তাৰ আগতটো কি হ'ব পাৰে তাৰ আগতটো 0 হ'ব পাৰে হয়নে নহয় ওকে 840 লৈ 0 পূৰণ কৰিছো তো এতিয়া বেলেগ বাদ দিলো আমাৰ উত্তৰটো হ'ব কিমান 840 ঠিক আছে যেটো আছে আমাৰ হেতুৱে হ'ব ওকে তো এটো আহি গৈছে অলৰেডি এটো বস্তু এটো কোৱেশ্চন আমাৰ অলৰেডি বেংকৰ এক্সামত আহি গৈছে গতিকে মৰমৰ বন্ধু-বান্ধৱীসকল আমি এটা নেক্সট কোৱেশ্চন তুলা আহিছো এটো অলৰেডি এটা ডাঙৰ এক্সামত আহি গৈছে এসএসসি সিজিএল 2012 ত আহি গৈছে গতিকে এইটো কোৱেশ্চন আমি কৰিবলৈ ট্ৰাই কৰো ঠিক আছে তো কেনেকে কৰিব পাৰো এইটো বস্তু চোৱা 7 আছে 26 আছে তাৰ পাছত কি আছে 63 আছে 124 আছে হয়নে 215 আছে 342 আছে এক যিকেটা নাম্বার আছে ন প্ৰথম কথা এই নাম্বার গিটা মই অকমান ভালকে নোটিস কৰি পেলাই চাম হয়নে এই এটোৰ পৰা এইটো বিয়োগ কৰিলে বহুত ডাঙৰ এটা সংখ্যা আহিব এইটোৰ পৰা কৰিলেও বহুত ডাঙৰ আহিব এইটোৰ পৰা কৰিলেও আহিব এইটোৰ পৰা কৰিলেও আহিব আৰু এইকেইটা ডিভাইড কৰিবৰো কিবা এটা মন যোৱা নাই ভাল লগা নাই ডিভাইডটো কৰি পেলাই হয়নে আধা হৈ পেলাই ডিভাইড হোৱাই নাই কিবা এটা বেলেগ হৈ আছে 7 3 গুণ 21 যোগ 25 এনেকুৱা টাইপৰ এটা হৈ আছে তোমালোকে চাবও পাৰা এইটো বস্তু হয়নে কিন্তু তোমালোকে চোৱাৰ আগতে মই এটা সৰু কথা তোমালোকক কৈ দিও এই যিকেটা নাম্বার অকমান মোৰ চিনাকি লাগিছে কিয় জানানে যেটা মই 215 তো সদায় দেখো ন সদায় মোৰ মনত এটা বস্তুৱে সালা এটো যদি 216 হলে হয় ন কি বঢ়িয়া আছিল যেটা 124 তো দেখো ন
মোৰ মনত আহে আৰে বাবা ই যদি 125 হলে হয় ন কি ধুনীয়া আছিল ইয়াতে আছে 63 মই ভাবো আৰে বাবা এটো যদি 64 হলে হয় কি ধুনীয়া আছিল এতিয়া তোমালোকে ভাবিবা কিয় ধুনীয়া কাৰণ এইকেইটা সংখ্যা যদি আমি লেখো অলপমান এটা বস্তু নোটিস কৰিব লগা আছে ৰবা মুছি দি আছো এইখিনি এতিয়া চোৱা 124 215 342 আমি জানো যেটো 216 আছে ন ইয়াতে ওপৰত মই লিখি থলো দা 216 মানে কি 6 কিউব হয়নে চিনাকি লাগিছে 125 এটো আমাৰ কিমান 5 কিউব আছে এটা স্যার তোমালোকে কবা বলে স্যারে কি পাগল উঠিল নেকি যে এইটো কিয় নিদিলে আরে বাবা বহুতৰে তো মুখস্থ নাথাকিবও পাৰে কিন্তু মই এইটো কথা জানো যে 6 কিউব আৰু 5 কিউব এইকেইটা তো বহুত মানুহৰে কি থাকে মনত থাকে এইটো 63 দিয়া আছে দেই তো ইয়াতে চোৱা 64 মানে কি আরে 4 কিউব 4 4 গুণ 16 4 গুণ 64 ইয়াতে কি আছে 26 আরে বাবা এটো 27 বুলি ভাবাচোন 27 মানে কি 3 কিউব আরে বাবা এটো 7 আছে এটো 8 ভাবাচোন তেতিয়ালে কিমান হ'ব 2 কিউব হ'ব তো এনেকে 342 তো কি আছে 343 মানে কিমান এটো কিমান কিউব হ'ব 2 কিউব 3 কিউব 4 কিউব 5 কিউব 6 কিউব এটো কিমান 7 কিউব 7 7 গুণ 49 49 লগত যদি 7 পূৰণ কৰ 9 7 গুণ 63 হাতে দল 6 7 4 গুণ 28 28 হয় কিমান 14 অৰ্থাৎ 34 তো এতিয়া আমাৰ কি হ'ব উত্তৰটো 8 কিউব অৰ্থাৎ 8 8 গুণ 64 8 গুণ কিমান এইটো হ'ব আমাৰ 512 মোৰ মুখস্থ হৈ আছে হয়নে কিন্তু কথা হল আমাক তো 512 নালাগে আমাক গোটেই গিটাৰ পৰা কি হৈছে এটা এটা কমি গৈছে চোৱাচোন ইয়াতে যেতিয়া 8 হ'ব লাগিছিল হেতু 7 হৈছে যেতিয়া এটো 27 হ'ব লাগিছিল হেতু 26 আছে যেতিয়া এটো 64 হ'ব লগা আছিল এটো 63 হৈছে তেনেকে 125 টো 124 হৈ আছে 216 টো 215 হৈ আছে 343 টো 342 হৈ আছে তো 512 টো হ'ব 511 গতিকে বি হ'ব আমাৰ কারেক্ট আনসার গতিকে মৰমৰ বন্ধু বান্ধৱীসকল আমি আহিছো আমাৰ নতুন কোৱেশ্চনটো পিনে এই কোৱেশ্চনটোত আমি কি কৰিব লাগে একচুয়ালি এৰৰ বিচাৰিব লাগে আগৰ নিচিনা নহয় ইয়াতে আমি কি কৰিব লাগে এটা এৰৰ মানে কি ভুল অৰ্থাৎ এই গোটেই বিলাক কি হৈছে বাকি গোটেই কেইটা সংখ্যা এটাৰ বাদে বাকি গোটেই কেইটা সংখ্যা এটা কি কৰে আমাৰ প্যাটাৰ্ন ফলো কৰে মাত্ৰ এটা যেটো আমাৰ নাম্বাৰে কি কৰে আমাৰ প্যাটাৰ্নটো ফলো নকৰে আৰু সেই যেটো ব্ল্যাক শিপ সেই যেটো পছা আলু সেইটো আমি কি কৰিব লাগে বিচাৰিব লাগে তো কেনেকে হ'ব কেনেকে কৰিম ধুনিয়াকে চাই থাকা এনেকুৱা কোৱেশ্চন বিলাক সাধাৰণতে কি কৰিবা বিয়োগ কৰি তোমালোকে মাজৰ ডিফাৰেন্সটো প্ৰথমতে চাই লবা আৰু মইতো তোমালোকক বাৰে বাৰে কৈছোৱে যে যদি বহুত ডাঙৰ এনেকুৱা থাকে ধৰা 525 আছে নেক্সট তো তোমাৰ ধৰা কিমান আছে ধৰা তোমাৰ 200 কি আছে 50 আছে তাৰ পিছতো ধৰা 120 আছে কথাটো কলো তো এনেকুৱা বিলাক কি কৰিবা ডিভাইড কৰিবা আৰু ধৰা 525 আছে কিন্তু নেক্সটটো আছে তোমাৰ ধৰা 523 আছে তাৰ পাছতো ধৰা তোমাৰ কি আছে 517 আছে তো এনেকুৱা বিলাক কি কৰি চাবা বিয়োগ কৰি চাবা বাৰে বাৰে এইটো বস্তু কৈ আছো গতিকে এইটো বস্তু আমাৰ মনত ৰাখিবা তো ইয়াতে তুমি চোৱা ইয়াতে কোনটো হ'ব পাৰে ইয়াতে -2 হোৱাৰ বেছি চান্স আছে তো 84 ৰ পৰা যদি 83 মাইনাস কৰো কিমান আছে 1 আছে 83 ৰ পৰা যদি 79 মাইনাস কৰো কিমান আছে এটো আমাৰ 4 আছে 79 ৰ পৰা যদি 70 মাইনাস কৰো ইয়াতে আমাৰ 9 আছে অকবা নোটিস হৈ আহি আছে যে এই বিয়োগফলটো আমাৰ এটা পারফেক্ট স্কয়ার PS হয়নে পারফেক্ট স্কয়ার অর্থাৎ পূর্ণ বর্গ বুলি যি কও অকমান পূর্ণ বর্গ টাইপ ই হৈ আছে তো নেক্সট আমি একেলগে চাই লও দিয়াচোন 70 ৰ পৰা যদি কি হয় আমি এবাৰ কি আছে 52 টো বিয়োগ কৰো কিমান হ'ব এটো 10 ৰ 2 গলে কিমান 10 ৰ 2 গলে হৈছে 8 6 ৰ 5 গলে হৈছে 1 হ'ব এটো আমাৰ কি আছে ভুল আছে তো এতিয়া কথাটো হল যদি আমি কিবা কাৰণত ধৰা 1 আছে 4 আছে 9 আছে তাৰ পাছত কি আছে 16 আছে হয়নে তা আমি এটা কাম কৰি চাও নেকি আমি এবাৰ 16 টো বিয়োগ কৰি চাও নেকি যদি ইয়াতে 16 টো বিয়োগ কৰি চাও তেতিয়া হলে আমাৰ এটো কিমান হ'ব 10 6 গলে 4 হয়নে তো 6 1 গলে কিমান হ'ব 5 54 এতিয়া 16 ৰ পিছত কোনটো আহে 16 ৰ পিছত আহে আমাৰ 25 তো 25 টো একবাৰ বিয়োগ কৰি চাও নেকি 56 ৰ পৰা যদি আমি 25 টো বিয়োগ কৰি চাও 14 ৰ 5 গলে কিমান 9 হয়নে আৰু 4 ৰ 2 গলে কিমান 2 অৰ্থাৎ যদি এটো 54 হলে হয় এইটো লৈকে ঠিকে আছিল এইটো লৈকে ঠিকে আছে এইটো লৈকে ঠিকে আছে এইটো আছে 1 হয়নে এইটো আছে 4 এইটো আছে কিমান 9 যদি এইটো 16 থাকিলে হয়
এইটো হৈ গলে হয় আমাৰ 54 আৰু 16 পিছত যদি আমি 25 টো মাইনাস করলে হয় এইটো হৈ গল হয় আমাৰ 29 যেটো বস্তু আমাক ইয়াতে দিয়া আছে 29 টো কিন্তু আমাক কি কৰিছে এই যেটো পছা আলু 52 এই পছা আলুটো কি কৰিছে গোটেই প্যাটাৰ্নটো কি কৰি দিছে নষ্ট কৰি দিছে হয়নে 52 ঠাইত যদি 54 হলেও আমাৰ ধুনিয়াকে মিলি গলে হয় তো কোনটে প্ৰবলেম কৰিছে 29 এ কৰিছে নেকি কৰা নাই কোনটে প্ৰবলেম কৰিছে আমাৰ এই 52 টোৱে গটিকে আমাৰ ডি যেটো আছে ডি টো হ'ব আমাৰ কারেক্ট আনসার 52 কারণ মিশ্রি ভাই তোমাক কি দিছি ফুলটো দিছি ওকে তো এটা তুমি নেক্সট কোয়েশ্চনটো চাও তো এটো কোয়েশ্চন আমাক কি দিয়া আছে 850 600 550 500 475 অমুক আৰু অমুক এটো এটা কি করবা পাৰো আমি কি করবা পারা যায় এনে তো মই কোৱা মতে তো বিয়োগে কৰিব লাগে হিসাব মতে হয়নে তো আমি বিয়োগে কৰি চাও 850 ৰ পৰা 600 কাৰণ ডিফারেন্সটো মাজত বহুত কম আছে তো বিয়োগ কৰি চাও 5 আছে 28 গলে কিমান 250 অর্থাৎ মই এটা লিখি লৈছো হা 850 600 550 500 475 462.5 আৰু কিমান আছে 456.25 ঠিক আছে আখৰ কিটা ভাল কৰিব লাগিব দেই মই তো এটো কিমান আছে 850 পৰা যদি 600 যায় কিমান থাকিব যেতে 250 থাকিব ওকে নেক্সট আছে কিমান 550 অর্থাৎ 50 আছে হয়নে নেক্সট কিমান আছে 50 আছে তাৰ পিছত কিমান আছে ইয়াতে আছে আমাৰ 5 আছে আৰু ইয়াতে আছে কিমান 25 আছে নেক্সট কিমান আছে চোৱা চাই লওঁ দিয়া 475 462.5 তো 10 ৰ 5 গলে কিমান 5 4 2 গলে কিমান 2 তাৰ পিছত কিমান আছে এটো 0 তাৰ পিছত কিমান আছে আমাৰ ইয়াতে একচুয়ালি হা এটো সৰি এটো 12.5 হ'ব 0 নহয় 12.5 গটিকে এটো মই যেটো বিয়োগ কৰিছিল এটো অকনমান আমাৰ কওতে ভুল হৈ গৈছে এটো চাই লোৱা 10 ৰ 5 গলে কিমান আছে 5 5 ত 4 2 গলে কিমান হ'ব 2 তাৰ পিছত কিমান আছে 7 গলে 1 তো এখিৰিত মাজত কিমান আছে 12.5 হয়নে তাৰ পাছত আমি এটা চাব লাগিব কোনটো আমি চাব লাগিব 462.5 ৰ পৰা 456.25 টা আমি বিয়োগ কৰিব লাগিব তো 10 ৰ 5 গলে কিমান 5 হয়নে 4 2 গলে 2 তাৰ পিছত ইয়াতে কিমান হ'ব 12 6 গলে 6 6.25 হয়নে কিবা এটা নোটিস হৈছে আমাৰ চোৱাচোন কিবা এটা নোটিস হৈ গৈছে এইখিনি মই এই যেটা ডিফারেন্স আছে ন এই গোটেই কেইটা চোন সৰু হৈ যাই আছে কিন্তু এটা বস্তু নোটিস কৰা এইটোৰ লগত যদি 2 পূৰণ কৰো 12.5 আহে 12.5 ৰ লগত 2 যদি পূৰণ কৰো কি হয় আমাৰ এটো 25 আহে 25 ৰ লগত যদি 2 পূৰণ কৰো 50 আহে 50 ৰ লগত যদি 2 পূৰণ কৰো কি 100 আহিবা লাগছিল কিন্তু ডিফারেন্সটো কিমান হৈ আছে আমাৰ 50 হৈ আছে তাৰ মানে কি 550 লৈকে তো ধুনিয়াকে চলি আছিল কিন্তু এই যেটো 600 নামৰ বদমাসটো আছে এই 600 বোলা বস্তুটো আমাক কি কৰি দিছে ভুল লগাই দিছে হয়নে নহয় বুজি পাইছা এইটো বস্তু 600 বোলা বস্তুটো আমাক কি কৰি দিছে ভুল লগাই দিছে গতিকে সেই হিচাপত বি হ'ব আমাৰ কারেক্ট আনসার ওকে কারেক্ট আনসার কিন্তু উলিয়াব দিছে আমাক ভুলটো ওকে তাই হোপ এইটো বস্তু বুজি পাইছো যদি এতিয়া আমি এবাৰ ভাবি চালো এইটো বস্তু ধৰা এইটো 100 থাকিলে হয় বাই চান্স তাৰ মানে এইটো কিমান হলে হয় 650 হয়নে নহয় তো 100 ৰ লগত যদি আমি কি কৰো 200 টো পূৰণ কৰো কাৰণ এইটো 100 হলে তো এইটো 650 হৈ গলে হয় তাৰ লগত এতিয়া যদি আকৌ দুগুণেৰে কি কৰো তাক বঢ়াই দিও অৰ্থাৎ 200 আমি কি কৰি দিও যোগ কৰি দিও তেতিয়া এইটো আমাৰ কিমান হ'ব 850 হয়নে 850 আছে নে ইয়াতে তাৰ মানে এটো শুদ্ধ গোটেই কেইটা শুদ্ধ খালি এই 600 টো হৈছে আমাৰ পচা আলু আমাৰ ভাষাত হয়নে নহয় গটিকে ই প্যাটাৰ্নটো কি কৰিছে নষ্ট কৰিছে গটিকে 600 তে হ'ব আমাৰ ৰং নাম্বাৰ তো এতিয়া নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চনটো আমাক কি দিছে 7 9 16 25 চিনাকি লাগি আহি আছে 41 68 107 আৰু 171 যেহেতু অসৰে আছে গটিকে আমি এটা কি কৰিব লাগিব বিয়োগ কৰিব লাগিব ইয়াৰে মাজত ডিফারেন্সটো কিমান আছে মই এটা লিখি দিছো 7 9 16 25 41 68 107 173 হয় না
তো এতিয়া আমি ডিফাৰেন্স খিনি চাওঁ এটা বস্তু লক্ষ্য কৰিছো যে 9 হাতে 16 16 9 25 25 16 ইমান ইমান এনেকে হৈ আছে বস্তুটো তাৰ মানে কি 9 হাতে 16 আমি এনেকৈ চাব পাৰো 16 নগলে কিমান 25 গতিকে এনেকে চাওঁতে মিলি মিলি আহি আছে কিন্তু 16 যোগ 25 কৰোতে কিমান আছে 41 আছে কাৰণ 4 একে 2 একে 3 একে 4 41 41 ৰ লগত আমি কিমান 25 যোগ কৰিছো 5 একে 6 4 2 কিমান আও এটো আমাৰ কিমান হ'ব লাগিছিল 66 হ'ব লাগিছিল কিন্তু এটো আমাৰ দিয়া নাই এটা কাম কৰো হয় না নহয় চাবৰ কাৰণে 66 ৰ লগত আমি এবাৰ 41 টো যোগ কৰি দিও 6 একে 7 6 4 কিমান 10 আও তাৰ মানে কি হৈছে সব ঠিকে ঠিকে চলি আহিছিল কিন্তু যেতিয়াই আমি কি হল এই 68 টো পাই গলো ই কি কৰি দিলে আমাৰ প্যাটাৰ্নটো নষ্ট কৰি দিলে অৰ্থাৎ কিমান হ'ব আমাৰ ৰং আনসাৰ কি হ'ব বা শুদ্ধ একচুয়ালি নাম্বাৰটো হৈছে ৰং নাম্বাৰ কিন্তু আনসাৰ কোনটো শুদ্ধ হেইটো হৈছে আমাৰ 68 ওকে তো এতিয়া আমি আইছো একেবাৰে শেষৰ কোৱেশ্চনটোত এই কোৱেশ্চনটোত আমাক কি কৈ আছে 14 19 29 40 46 51 59 73 কেনেকে কৰিম আমি এটো একো নাই খালি ডিফাৰেন্সটো চাব লাগে 9 4 গলে কিমান 5 ইয়াতে আছে আমাৰ 5 আছে ডিফাৰেন্স তো লিখি লও এবাৰ লখনা 14 19 29 40 46 51 59 73 বিয়োগ কৰি থাকা ধুনিয়াকে এইটো আৰু এইটো মাজত বিয়োগ কিমান 5 এইটো আৰু এইটো বিয়োগ কিমান 10 যদি 15 হৈ যায় মজা লাগি যাব 10 নগল কিমান 1 হয়না 3 দুগল কিমান 1 হাও চ ইয়াৰ পিছত 4 11 4 গল কিমান 7 এ রাম তাৰ মানে এইটো আমাৰ নহয় আমি এতিয়া বেলেগকে বেলেগ অলপমান বস্তুটো কিন্তু মই কি জানানে যেহেতু মই অলৰেডি এইটো কোৱেশ্চনটো সেট কৰিছো গতিকে মই অকমান এইটো কথা গম পাও যে এইটো কেনেকুৱা টাইপত আছে হয়নে চোৱা 4 একে কিমান 5 আছে 4 একে কিমান 5 মই তে লিখি দিছো আৰু এই দুটাৰ মাজতো ডিফাৰেন্স কিমান আছিল 5 আছিল হয়না এই দুটাৰ মাজত কিমান আছিল ডিফাৰেন্স 10 আছিল এটোৰ মাজতে কিমান আছিল আমাৰ ডিফাৰেন্স কিমান আছিল কোৱা অকমান আগতে যে লিখিছিলো কিমান আছিল এইখিনি আছে নে নাই চোৱা এইখিনি লিখিছিলো তাৰ মানে ডিফাৰেন্সটো তো আমি উলিয়াবই লাগিব জানে কি নহক কিন্তু আমি এইকিটাৰ মাজত একো প্যাটাৰ্ন দেখা নাই আমি ভাবিছো দেখা নাই বুলি কিন্তু অকমান নোটিস কৰা 4 একে কিমান 5 9 একে কিমান 10 9 2 কিমান 11 4 আৰু 0 মানে কিমান 4 4 4 কিমান 8 তাৰ মানে কি 46 ৰ লগত যে 8 যোগ কৰো 8 4 কিমান এটো আমাৰ 52 হ'ব লাগিছিল আছে কিন্তু কিমান আমাৰ 51 আচ্ছা ঠিক আছে আমি ভুলক বলে লৈ গলো বস্তুটো গটিকে 52 আমাৰ শুদ্ধ হ'ব পাৰে তাৰ লগত আমি কি যোগ কৰিম এতিয়া কি যোগ কৰিম 7 যোগ কৰিম চোৱা 59 হৈ গল 59 ৰ লগত কি যোগ কৰিম 9 পাছে কিমান 9 পাছে হৈছে 14 গটিকে 9 4 13 3 হাতে ৰল 1 পাছে 1 6 1 7 হাও তাৰ মানে কি এইটো মানি আছিল এইটো মানি আছিল এইটো মানি আছিল এইটো মানি আছিল এই যেটো বস্তু হি কিন্তু কি মানা নাই তাৰ মানে 51 টোৱে হ'ব আমাৰ ৰং নাম্বাৰ অৰ্থাৎ কারেক্ট আনসার ওকে তো আই হোপ এইটো বস্তু তোমালোকে বুজি পাইছা তো আজিৰ ভিডিওটি আই হোপ তোমালোকে বহুতখিনি কথা শিকিব পাৰিছা যে সিকোয়েন্স কেনেকে চাই কেনেকে তাক কোনটো ডিভাইড কৰি চাই হয়নে কোনটো তোমালোকৰ মাইনাস কৰি যাব কোনটো ডিভাইড আৰু কোনটো মাইনাস এই দুটা বস্তু তোমালোকে ভালদৰে জানিবই লাগিব তো আই হোপ তোমালোকে এই ভিডিওটিত ভালদৰে বুজি পাইছা কোড কেনেকে কি কৰিবলৈ লগা হয় গটিকে নেক্সট ভিডিও তোমালোকক লগ পাম ভাল টপিকত ৰিজনিংও হ'বৰে ম্যাথছও হ'বৰে তোমালোকে টপিকটো কমেন্ট কৰি জনাবা ঠিক আছে তো আজিতে এইখিনি যেটো আমাৰ ভিডিও আছিল এইখিনি আমি এৰিছো যদি তোমালোকক ভাল লাগিছে তেতিয়ালে বন্ধুবৰ্গক তোমালোকে এইটো শেয়াৰ কৰিবা আৰু যদি তোমালোকৰ সিটেট সম্পৰ্কীয় কিবা তোমালোকৰ লব লগা আছে তেতিয়ালে তুমি পল ছাৰৰ তোমালোকে কন্টাক্ট কৰিব পাৰা কাৰণ সিটেটৰো এতিয়া সিটে বহুত কিটা টেট সিটেট বুলি নহয় বহুত কিটা টেটৰে এতিয়া কি হৈছে টিজিটি বিজিটি গোটেই বিলাকৰ হেৰি পোষ্ট ওলাই আছে গটিকে তোমালোকে মানে সোনকালে তাত জি তোমালোকৰ লব লগা আছে ছাৰৰ লগত সুধিব লগা আছে হেখিনি সুধি লব পাৰে তো আজিলৈ এই ভিডিওখিনি এৰিছো ধন্যবাদ বাই বাই